গুৱাহাটী বিহু সন্মিলনীয়ে ইতিমধ্যে ৭৩তম বহাগ গৰকিলে। আজি অসমৰ চৌপাশে বহাগত দপদপাই থকা বিহু মঞ্চৰ বাটকটীয়া আছিলে ১৯৫২ চনত আৰম্ভ হোৱা এইখনি গুৱাহাটী বিহু সন্মিলনী। আজি হয়তো বহুকেইখন নামী দামী মঞ্চৰ দৰে আমি ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিব পৰা নাই, কিন্তু অতীতৰ দৰেই গুৱাহাটী বিহু সন্মিলনীয়ে অসমীয়া বিভিন্ন জাতি জনজাতিৰ কলা কৃষ্টি সংস্কৃতিৰ অনুষ্ঠান লগতে অসমৰ থলুৱা খেল ধেমালি আৰু আৰ্থিকভাৱে যিখিনি বলে পাৰে সেই শিল্পীসকলক আমন্ত্ৰণ জনাই আপোনালোকৰ সন্মুখত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ চেষ্টা কৰি আহিছে। আৰু আপোনালোকৰ সহযোগিতাই আমাক সদায় দি আহিছে সাহস আৰু প্ৰেৰণা। এইখন ঐতিহ্যমণ্ডিত মঞ্চক সেৱা জনাই আৰম্ভ কৰিব লৈছোঁ প্ৰতিযোগিতা, কিন্তু এইখিনিতে মই কেইটামান গুৰুত্বপূৰ্ণ কথা, আমি ধেমালি কৰিম কিন্তু কেইটামান গুৰুত্বপূৰ্ণ কথা আজি মই নকৈ থাকিব নোৱাৰোঁ। আমুকা বোলে স্পষ্টবাদী, কিন্তু এই স্পষ্টবাদিতাৰ বাবে কেতিয়াবা হয়তো সমস্যাটো পৰিছোঁ, কিন্তু কিছুমান কথা নকৈ থাকিব নোৱাৰোঁ। মই কোৱাৰ আগতে আজি বৰ সুন্দৰকৈ আমাৰ উদ্বোধক শ্ৰদ্ধাৰ ৰঞ্জিত গগৈদেৱে অকণমান কিছুমান কথা কৈ থৈ গৈছে, খুব গুৰুত্বপূৰ্ণ কথা, আচলতে খুব দুখৰ কথা। যেতিয়া বিতৰ্ক হয় বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাক লৈ, বিতৰ্ক হয় তেতিয়া কষ্ট পাওঁ, দুখ পাওঁ। এইবাৰ মই খুব ওচৰৰ পৰা জড়িত হৈ পৰিছিলোঁ বিহু সম্ৰাজ্ঞী সমিতিৰ লগত। সদস্যসকলে মোকো মাতি আনি বিচাৰকৰ যেতিয়া আমি আলোচনা কৰিছিলোঁ কাক আমন্ত্ৰণ জনাম কি কৰিম, তেতিয়া মোকো ৰাখিছিলে সেই আলোচনাত। তেতিয়াই মই তেওঁলোকৰ মাজত এক ভয়ৰ অনুমান কৰিছিলোঁ। আনন্দৰ এক উৎসৱ জাতীয় উৎসৱ, এই মঞ্চ বিহু আৰম্ভ কৰিছিলে পুৰোধা ব্যক্তি কেইগৰাকীয়ে ১৯৫২ চনত। কিয়? যাতে আমি চহৰীয়া অসমীয়াসকলে সুন্দৰকৈ একেলগে বিহুৰ যি স্বকীয় ভাৱ, যি স্বকীয় আমেজ, সেইখিনি যাতে আমি সকলোৱে এনেকৈ চহৰৰ এখন খেলপথাৰত একেলগে বহি উদযাপন কৰিব পাৰোঁ, উপভোগ কৰিব পাৰোঁ, একেলগে বিহু মাৰিব পাৰোঁ। কিন্তু এইবাৰ যেতিয়া মই সমিতিৰ সদস্যসকলৰ মাজত ভয় দেখিলোঁ, ইমান ভয় যে কি হ'ব, প্ৰতিযোগিতাত বিতৰ্ক হ'ব নেকি, কিবা খেলি মেলি হ'ব নেকি। বিচাৰকসকলৰ যেতিয়া নাম আমি ল'লোঁ, ফোন কৰি পেলাই সদস্যসকলে কৈছে, দাদা বা বাইদেউ আপোনালোকে কিন্তু এইটো গোপনে ৰাখিব দেই যে আপোনালোকক আমি বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছোঁ। এইখিনি কথা খুব গুৰুত্বপূৰ্ণ, মই সকলোৱে আপোনালোকে শুনাটো বিচাৰোঁ, কিয়নো এখন প্ৰতিযোগিতাত জড়িত হৈ থাকে চাৰিটা দিশ, আৰু সেয়া হৈছে উদ্যোক্তাসকল, প্ৰতিযোগীসকল, বিচাৰক আৰু দৰ্শক মণ্ডলী, আৰু আজিকালি সংযোজিত হৈছে সংবাদ মাধ্যম মেডিয়া। যেতিয়া বিহু সম্ৰাজ্ঞীক লৈ বিতৰ্ক হয় খুব দুখ লাগে। এইখিনিতে মই উদ্যোক্তাসকলৰ বহু দায়িত্ব আছে যাতে নিকা স্বচ্ছ প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰিব পাৰে আৰু তাৰ সম্পূৰ্ণ চেষ্টা কৰে। মই নিজেই দেখিছোঁ উদ্যোক্তাই যদি খেলি মেলি কৰিবলৈ হ'লহেঁতেন, বিহু সন্মিলনীয়ে গুৱাহাটী বিহু সন্মিলনীয়ে যদি খেলি মেলি কৰিলেহেঁতেন, আমুকা অৰ্থাৎ বৰষাৰাণী বিষয়া কেতিয়াবাই বিহু সম্ৰাজ্ঞী হ'লহেঁতেন। এই বৰষাৰাণী বিষয়া কিন্তু বিহু সম্ৰাজ্ঞী নহ'ল। কৰিছিলে এবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ, কিন্তু নাপালোঁ মই বিহু সম্ৰাজ্ঞীৰ সন্মান। তেতিয়াও কিন্তু মোৰ পিতৃ বা আজি এই সমিতিত মোৰ পৰিয়ালৰ বহু লোক আছে, কোৱা নাছিলে যে নাচ আমি কিবা এটা কৰিম। গতিকে সন্মিলনীৰ যে কোনো খেলি মেলি নাই সেয়া মই বুকু ডাঠি ক'ব পাৰোঁ। বিচাৰকৰ আসনত আমি আমন্ত্ৰণ জনাই আনো এই লোক সংস্কৃতিৰ লগত জড়িত, নিজৰ জীৱনজোৰা বা যিখিনি সময়ৰ পৰা কৰি আহিছে, সাধনা কৰিছে, সেই তেনেধৰণৰ বিচাৰক আমি আমন্ত্ৰণ জনাই আনো। কিয়? প্ৰতিযোগিতাক লৈ এনেও বিতৰ্ক হয়, বোলে প্ৰতিযোগিতাই বিহুক বাণিজ্যিকৰণ কৰিলে, কিন্তু মই ভাবোঁ প্ৰতিযোগিতা হৈ থকাৰ বাবেই অকণমান দীঘলীয়া হৈছে, কিন্তু উপায় নাই, এইখিনি কথা মই আজি ক'বই লাগিব, ক্ষমা কৰিব। প্ৰতিযোগিতাই মই ভাবোঁ প্ৰতিযোগিতাই বিহুক শুদ্ধ ৰূপত ধৰি ৰখাত, নৱপ্ৰজন্মৰ মাজত শুদ্ধ ৰূপত ধৰি ৰখাত সহায় কৰিছে। কিয়নো ইয়াতে যেতিয়া প্ৰতিযোগীসকলে নাচ পৰিৱেশন কৰে, বিচাৰকসকলে চাই থাকে যে সেই নাচ একেবাৰে শুদ্ধ ৰূপত, কোনেও ক'ব নোৱাৰে বিহুৰ আচলতে একেবাৰে পুৰণি ৰূপটো কি, কিন্তু যেনেকৈ চলি আহিছে
এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ যেনেকৈ আগবাঢ়ি আহিছে সময়ৰ সোঁতত তেনেকৈ আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে বিচাৰকৰ আসনত যিসকল ব্যক্তি উপবিষ্ট হয় তেওঁলোকৰ দায়িত্ব আছে জাতিৰ প্ৰতি। গতিকে কোনো প্ৰতিযোগীয়ে যদি তেনেকুৱা কিবা অপচেষ্টা কৰিছে যে এইখিনি আগবঢ়াইছোঁ মোক বিহু সম্ৰাজ্ঞীৰ সন্মানটো দিব, আৰু তেনেকুৱা যদি কোনোবা বিচাৰকে, মই ক্ষমা খুজিছোঁ, মই কৰিছে বুলি ক'ব খোজা নাই, যদি কৰিছে তেনেহ'লে তেওঁ জাতিক অপমান কৰিছে, জাতিক ধ্বংস কৰাৰ বা সংস্কৃতিক ধ্বংস কৰাৰ এক বাট মুকলি কৰি দিছে। তাৰ পিছতে আহোঁ মই প্ৰতিযোগীৰ কথালৈ। আছে প্ৰতিযোগী বা প্ৰতিযোগীৰ অভিভাৱকৰ কথালৈ। গোটেই বছৰটো মনত নাথাকে, কিন্তু বিহুৰ আগে আগে হঠাৎ ফোন আহে, আমুকাৰ ছোৱালীয়ে যোগদান কৰিব দেই, নেলাগে মোক তেনেকুৱা শুভাকাংক্ষী যিয়ে বছৰটো খবৰ নলয় কিন্তু বিহু সম্ৰাজ্ঞীৰ দুদিন আগতে মোলৈ ফোন কৰে বা বিচাৰকসকললৈ ফোন কৰে। আছে, নোহোৱা নহয়। গতিকে মই সেই অভিভাৱকসকলক সুধিব বিচাৰোঁ যে আপোনালোকে কেনেধৰণৰ সন্তান আচলতে তুলিব বিচাৰিছে, সমাজৰ কেনে এগৰাকী নাগৰিক তুলিব বিচাৰিছে? ভ্ৰষ্টাচাৰী প্ৰতিযোগীক সুধিব বিচাৰোঁ। তেনেকৈ যদি হ'ব পাৰে বিহু সম্ৰাজ্ঞী, আইনাৰ সন্মুখত থিয় হৈ নিজক ক'ব পাৰিবনে মই বিহু সম্ৰাজ্ঞীৰ যোগ্য? নোৱাৰে, কেতিয়াও নোৱাৰে। তাৰ পিছতে মই আহোঁ সংবাদ মাধ্যমলৈ। আমাক বহুত সহায় কৰিছে সংবাদ মাধ্যমে। এই অনুষ্ঠানসমূহ সংবাদ মাধ্যম বুলি কোৱাৰ লগে লগে আমাৰ সংবাদ মাধ্যম বন্ধু বান্ধৱসকলে কেমেৰাটো জুমাই দিছে মোৰ ফালে, একদম দিয়ক, কাৰণ মই এটি গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ, আৰু সেয়া হৈছে প্ৰতিযোগিতাৰ শেষত যেতিয়া কোনোবা প্ৰতিযোগীয়ে কয় নোপোৱা, যিগৰাকী বিফল হ'ল নাপালে, যদি কয় যে এই প্ৰতিযোগিতাত অন্যায় হৈছে, অবিচাৰ হৈছে, আৰু কেইবছৰমান পিছত যদি সেইগৰাকী আপোনালোকে তেতিয়া সেই ক্ষণত প্ৰতিযোগীগৰাকীৰ বাইট লয়, কাৰণ তাত থাকে TRP, তাত থাকে বিতৰ্ক, কিন্তু সেই প্ৰতিযোগীগৰাকীয়ে যদি কেইবছৰমান পিছত বিহু সম্ৰাজ্ঞীৰ উপাধি লাভ কৰে, তেতিয়া আপোনালোকে প্ৰশ্ন কৰেনে যে আপুনি সঁচাকৈ নিকাস্বচ্ছভাৱে বিহু সম্ৰাজ্ঞী পালে নে এইবাৰ আপুনিও অপচেষ্টা কৰিলে বিহু সম্ৰাজ্ঞী হ'বলৈ? কৰিব, তেতিয়াহে আচল কথা ৰাইজে গম পাব। এইখিনিকে কৈ ভাগৰেই লাগিলে পায়, কিন্তু এয়া মনৰ কথা, এগৰাকী অসমীয়াৰ অন্তৰৰ দুখৰ কথা, যিগৰাকী অসমীয়াই এইখন মঞ্চতে, এইখন খেলপথাৰতে চকু মেলিয়ে বিহু মানে কি শিকিছিলে। যদি মঞ্চ বিহু জীয়াই থাকিবলৈ হয় আৰু এই মঞ্চত প্ৰতিযোগিতাসমূহ জীয়াই থাকিবলৈ হয়, তেতিয়াহ'লে দায়িত্ব কেৱল সন্মিলনী বিচাৰক বা প্ৰতিযোগীৰে নহয়, দায়িত্ব দৰ্শকেও ল'ব লাগিব, দায়িত্ব সংবাদ মাধ্যমেও ল'ব লাগিব। গতিকে দীঘলীয়া নকৰি এইখিনিতে আৰম্ভ কৰিবলৈ লৈছোঁ বিহু সম্ৰাজ্ঞী 2024ৰ প্ৰতিযোগিতা। এজাউৰি হাত চাপৰি এইখিনিতে মই বিচাৰিছোঁ ৰাইজৰ পৰা। আৰু খুব ভাল লাগিছে, আজি আমাৰ ইয়াতে কোনো তাৰকা শিল্পী নাই গীত পৰিৱেশন কৰিবলৈ। আহিছিলে সুকণ্ঠী গায়িকা অভিশ্ৰুতি বেজবৰুৱা, কিন্তু এই যে মই দৰ্শকৰ সমাগম দেখিছোঁ, এয়া হৈছে বিহু সম্ৰাজ্ঞী আৰু গুৱাহাটী বিহু সন্মিলনীৰ প্ৰতি থকা আপোনালোকৰ মৰম আৰু আদৰ। পুনৰবাৰ সকলোলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি এইখিনিতে মই বিহু সম্ৰাজ্ঞীৰ নিয়মাৱলীখিনি আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ। প্ৰতিগৰাকী প্ৰতিযোগীয়ে নিভাঁজ অসমীয়া সাজপাৰ আৰু বিহু নাচৰ লগত সংগতি ৰাখি অলংকাৰ পৰিধান কৰিব লাগিব। গলপতাৰ পৰিধান অপ্ৰয়োজনীয়। প্ৰতিগৰাকী প্ৰতিযোগীয়ে তথা সহযোগী শিল্পীৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃত্ৰিমতা গ্ৰহণযোগ্য নহ'ব। প্ৰতিযোগিতা চলি থকা সময়ত প্ৰতিযোগীৰ সহশিল্পীসকলৰ বিকৃত চিঞৰ বাখৰ অমাৰ্জনীয়। প্ৰতিগৰাকী প্ৰতিযোগীৰ নাচ পৰিৱেশনৰ শেষ হোৱাৰ পাছত বিচাৰক মণ্ডলীয়ে দুটা প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। প্ৰশ্নসমূহ বিহুৰ লগত জড়িত হোৱাটো বাধ্যতামূলক। প্ৰতিগৰাকী প্ৰতিযোগীৰ সহশিল্পীৰ সংখ্যা 8জনকৈ বেছি হ'ব নোৱাৰিব। প্ৰাকৃতিক দুৰ্যোগ, শব্দ, মঞ্চ আৰু পোহৰৰ বাবে কোনো ধৰণৰ আপত্তি গ্ৰহণযোগ্য নহ'ব। প্ৰত্যেকটো দলে নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধতা মানি
চলাটো কৰ্তব্য আৰু ইয়াক প্ৰতিযোগিতাৰ অংশ হিচাপে গণ্য কৰা হ'ব প্ৰতিযোগিতা সমিতিৰ পৰা কোনো ধৰণৰ বাদ্যযন্ত্ৰ যোগান ধৰা নহ'ব কোনো বিশেষ কাৰণত প্ৰতিযোগিতা সাময়িকভাৱে স্থগিতকৰণৰ অধিকাৰ পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব প্ৰতিযোগিতাৰ অন্তত ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু সকলো প্ৰতিযোগী সেই সময়ত উপস্থিত থকাটো বাঞ্ছনীয় বিচাৰক মণ্ডলীৰ সিদ্ধান্তই ফলাফলৰ চূড়ান্ত সিদ্ধান্ত হিচাপে বিবেচিত হ'ব প্ৰয়োজন বোধে এই ফলাফলৰ ওপৰত পৰিচালনা সমিতিৰ সম্পাদকে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বিচাৰক মণ্ডলীৰ ফলাফল আৰু সংখ্যা তালিকা পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰিব লাগিব প্ৰতিযোগিতাৰ অন্তত বিচাৰকৰ ফলাফলক লৈ কোনোবা প্ৰতিযোগীয়ে অসন্তুষ্ট হৈ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি গুৱাহাটী বিহু সন্মিলনীক অযথা সমালোচনা কৰিলে অনাগত 3 পৰা 5 বছৰলৈ গুৱাহাটী বিহু সন্মিলনীৰ প্ৰতিযোগিতাত অংশগ্ৰহণ নিষিদ্ধ ঘোষণা কৰা হ'ব বিচাৰকসকলে নিজৰ মোবাইল ফোনবোৰ ক্ষমা কৰিব প্ৰতিযোগিতা আৰম্ভ হোৱাৰ 30 মিনিট আগতে গুৱাহাটী বিহু সন্মিলনীৰ হাতত জমা দিব লাগিব সেই যে কৈছিলো আমুকাৰ অভিভাৱকে ফোন কৰিব পাৰে সেইয়ে ফোনবিলাক জমা দিব লাগিব বিচাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত মোবাইল ফোনবোৰ উভতাই ল'ব পাৰিব প্ৰতিযোগিতাৰ অন্তত বিচাৰকৰ ফলাফল লৈ কোনোবা প্ৰতিযোগীয়ে অসন্তুষ্ট হৈ হেতু কলো এই বছৰৰ বিহু কৰি বিহুৰাণীৰ খিতাপ অৰ্জন কৰা প্ৰতিযোগী গৰাকীক এই বছৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দিয়া নহ'ব এগৰাকী বিচাৰক হিচাপে নিয়মাৱলীৰ উপৰোক্ত চৰ্তসমূহ সজ্ঞানে এয়াই আছিলে নিয়মাৱলীসমূহ